নমস্কাৰ সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভতিজীজনীৰ সুধি আৰু সুধি যিহেতু দুদিনীয়া কৰা হৈছে, সেই আজি হৈছে ভকতৰ নিয়ম আৰু কাইলৈ হ'ব ৰিচিপশ্যন। এইফালে হৈছে মোৰ বৌৰ আপায়েক। আপা একেবাৰে ৰাতিপুৱাতে আহিয়ে কামত লাগিয়ে গৈছে। আপাৰ ঘৰ আমাৰ মাৰ ঘৰৰ একেবাৰে ওচৰতে হয়। আৰু এয়া হৈছে মোৰ পেহীয়ে আকৌ মোক কৈছে মোক ভিডিঅ' নকৰিবা দেই, মোৰ চুলিখিনি কিন্তু বেয়া হৈ আছে, কিন্তু মই ভিডিঅ' কৰিহে এৰিলোঁ। আৰু এওঁলোক হৈছে আমাৰ মাৰ ঘৰৰ ওচৰৰে। তেখেতসকলে আমাক এতিয়া ভকতৰ নিয়মৰ কাৰণে যা যোগাৰ চলাই আছে। আৰু এইফালে হৈছে মোৰ ডাঙৰ মামীও শাক পাত কটাত একেবাৰে ব্যস্ত। আৰু এই দুজনা হৈছে আমাৰ ঘৰৰ ৰখীয়া। আৰু এয়া মই আৰু পোহৰক অলপ উলিয়াই নিছোঁ পেণ্ডেলৰ তলৰ ফালে, আমনি কৰি আছিলে। আৰু কামত পূৰা লাগি গৈছোঁ, পোহৰক শুৱাই ল'লোঁ, তাৰপিছত শাক পাত কটাত লাগি গ'লোঁ। কাম কৰি থকাৰ মাজতো কিন্তু খাবলৈ এৰি দিয়া নাই। আপাই আনি ইডলি আৰু চাহ দিলে, চাহো খালোঁ ইডলিও খালোঁ। আৰু এখেতসকলে এতিয়া আমাৰ সকলোৰে বাবে ৰান্ধি আছে। সকলোবোৰ যিহেতু এটাৰ ভিডিঅ'তে দিয়া সম্ভৱ নহয়, সেয়ে মই সকলোবোৰ এটা এটাকৈ পাৰ্ট কৰি ভিডিঅ'বোৰ দিম, আপোনালোকে চাব দেই। আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু ইউটিউবত আৰু ফেচবুকত ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।